ওম নমঃ শিৱায়। সিংহ ৰাশিৰ বাবে 2025 ছেপ্টেম্বৰ মাহটো একেবাৰে ৰঙীন হৈ পৰিব। বহুদিনৰ ধৈৰ্যৰ পৰীক্ষাৰ শেষ। এতিয়া সময় আপোনাৰ ভাগ্য দুৱাৰ মুকলি হ'ব। কপাল ফুলিবলৈ গৈ আছে। এতিয়া তাত সফলতা পাব। ধন, প্ৰেম, চাকৰি, শিক্ষা সকলো ক্ষেত্ৰতে ভাগ্য আপোনাৰ পক্ষে দেখা পোৱা গৈছে। আপুনি যদি সিংহ ৰাশিৰ জাতক জাতিকা হয় তেনেহলে এই মাহটো আপোনাৰ বাবে কেনেদৰে পাৰ হ'ব সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক আটাইয়ে ভালে আছে। ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আমি এই ভিডিঅ'টো জানিম যে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2025 চনৰ ছেপ্টেম্বৰ মাহটো কেনেদৰে পাৰ হ'ব তেওঁলোকৰ সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল আমি লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভণি কৰাৰ আগতে আপোনালোক অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ ইউটিউব চেনেলত পোনপ্ৰথমবাৰৰ বাবে যদি আপোনালোক আহিছে তেনেহ'লে মাহেকীয়া ৰাশিফল আগতীয়াকৈ পাবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। সিংহ ৰাশিৰ জন্ম লগ্ন মানুহ সদায় গৌৰৱ, সাহস আৰু নেতৃত্বশীল হয়। সূৰ্য সিংহ ৰাশিৰ অধিপতি গ্ৰহ। সূৰ্য মানে তেওঁলোকক খুবেই পৰ মানুহে সন্মান কৰে, মিঠা মিঠা কথা কয়, কিন্তু এওঁলোকে লাষ্টত বিলিভ কৰাৰ পিছত এওঁলোকক কিন্তু ঠগাও দিয়ে দেখা পোৱা যায়। সমাজত মই বহুতো দেখিছোঁ সিংহ ৰাশিৰ লোকৰ লগত এনেকুৱা হৈছে। সেই হিচাপতহে মই কথাখিনি কৈছোঁ। সেয়েহে সহজ সৰল নহ'ব, পইচাৰ সঘনাই খৰচ নকৰিব। নিজৰ সময়ত দৰকাৰ মূৰতে ৰাখি থ'বলৈ চেষ্টা কৰিব, কাৰণ বিপদৰ সময়ত আমি আনৰ হাতত পইচাৰ ধাৰে কেতিয়াও নাপাওঁ। সেয়েহে মানি ইজ ভেৰি ইম্পৰ্টেণ্ট। এই মাহত আপোনাৰ কপাল উজলি উঠিব। প্ৰেমৰ ক্ষেত্ৰত মিঠা বৰণীয়া হ'ব। মিঠা মিঠা কথাবোৰ, শুৱনি লগোৱা কথাবোৰ আপোনাৰ কিছু ক্ষেত্ৰত সফলতা আনিব। কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ আগত আপুনি প্ৰেম সম্পৰ্কত ভাবি চিন্তি চাই লৈ কেনে সম্পৰ্ক কৰিব। ছেপ্টেম্বৰ মাহত সিংহ ৰাশিৰ প্ৰেম জীৱনত নতুন উৎসাহ আনন্দ আহিব। যিসকলে দীৰ্ঘদিনৰ পৰা প্ৰেমৰ সমস্যা সন্মুখীন হৈ আছিল তেওঁলোকৰ সমস্যা অন্ত হ'ব। যিসকলে অবিবাহিত আছে তেওঁলোকৰ বাবে নতুন প্ৰেমৰ সুযোগ দেখা পোৱা গৈছে। বৃহস্পতিৰ কৃপা, যেতিয়া এজন ব্যক্তিৰ বৃহস্পতিৰ কৃপা থাকে সেইজন ব্যক্তিৰ লগত খুবেই ভাগ্য কিছু ক্ষেত্ৰত ভাল হোৱা দেখা পোৱা যায়। দাম্পত্য জীৱনৰ পাৰম্পৰিক বুজাবুজি আৰু মৰম বৃদ্ধি পাব। হাজবেণ্ড ৱাইফৰ মাজত সম্পৰ্ক মজবুত হ'ব, কিন্তু খংবোৰ কণ্ট্ৰল কৰিব লাগিব। মুখত যি আহে হঠাৎকৈ কৈ নিদিব, অলপ ভাবি চিন্তি ক'ব লাগিব। কাৰণ আমি এজন ব্যক্তিক যদি আমি এটা কথা কওঁ সেই কথাটো কিন্তু আমাৰ আনজন ব্যক্তি যাতে দুখ নাপায় তেনেকৈ আমি কথাবোৰ ক'ব লাগিব। যদি দীৰ্ঘদিন ধৰি আপুনি এটা সম্পৰ্কত দূৰত্ব ফাদিল হৈ আছে, ইগন'ৰ নকৰিব। ঠাণ্ডা মগজুৰে ভাবি কেনে আপুনি যিসকলে বিবাহিত আছে তেওঁলোকক কৈ আছোঁ, সম্পৰ্কটো মজবুত কৰিবলৈ চেষ্টা কৰক। কাৰণ এবাৰ যিসকলে বিবাহ হৈছে তেওঁলোকৰ প্ৰথম হাজবেণ্ডৰ দৰে ছেকেণ্ড হাজবেণ্ডটোৰ পৰা কেতিয়াও মৰম ভাল পোৱা নাযায়। সেইকাৰণে প্ৰথম হাজবেণ্ডৰ পৰা যিখিনি মৰম পাইছিলে, যিখিনি সন্মান পাইছিলে সেইখিনি আপুনি কাৰো লগতে নাপাব পাৰে। সেয়েহে আপুনি নিজৰ হাজবেণ্ডৰ লগত সম্পৰ্কবোৰ মজবুত কৰিবলৈ ধৈৰ্য ৰাখক। প্ৰেমত আপুনি অধিক সাহসী হ'ব লাগিব। যিকোনো ক্ষেত্ৰত আপুনি সাহস হয় নহয়, প্ৰেমৰ ক্ষেত্ৰতো সাহস হ'ব লাগিব, কিন্তু মিছা কথা নক'ব। এতিয়া বৰ্তমান চলি আছে ভাদ মাহ। এই ভাদ মাহত পৰাপক্ষত আমি মিছা কথা কোৱাৰ পৰা দূৰত থাকিব লাগে। এইবাৰ আমি জানো আহকচোন ব্যৱসায় আৰু অৰ্থনৈতিকৰ অৱস্থাত। সিংহ ৰাশিৰ বাবে ছেপ্টেম্বৰ 2025 ব্যৱসায়ৰ ক্ষেত্ৰত একেবাৰে শুভ। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ বিচাৰে এই মাহত সময়ত একেবাৰে শুভ হ'ব। আগৰ বিনিয়োগ কৰি থোৱা তাৰ পৰাও কিন্তু লাভদায়ক হ'ব পাৰে। নথকা ঠাইৰ পৰা ধন অহাৰো সম্ভাৱনা আছে। শ্বেয়াৰ মাৰ্কেট, অনলাইন কম্পিটিশ্যন এনেকুৱা জাগাৰ পৰা মাৰ্কেটৰ পৰা আপোনাৰ
ধন অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে কিন্তু লক্ষ্য আপোনাৰ হাতত থাকিব লক্ষ্য ৰাখিব লাগিব চাকৰি কৰা যিসকল সিংহ ৰাশি জাতক জাতিকা আছে ছেপ্টেম্বৰ মাহটো 2025 চনত অতি শুভ সময় টেনচন ডিপ্ৰেছনবোৰ আঁতৰি যাবলৈ যোগা এক্সাৰসাইজ কৰক মানসিক সুস্থ থাকিবলৈ আপোনাতকে 10-15 বছৰ ডাঙৰ বয়সস্থ মানুহৰ মাইন্ডসেট ডেভেলপমেন্ট পজিটিভ চিন্তা কৰা মানুহৰ লগত চলিবলৈ চেষ্টা কৰক কাৰণ আমাৰ বন্ধুবৰ্গৰ সমনীয়াৰ লগত লগ হলে বা সম্পৰ্কবোৰ মজবুত কৰিলে আমাৰ কিছু পিছপৰা দেখা পোৱা যায় সেইকাৰণে আপুনি যদি চাকৰি কৰি আছে তেনেহলে আপোনাতকৈ হাই ৰেংকত থকা মানুহৰ লগত কমিউনিকেশ্যন স্কিলটো ভাল কৰিবলৈ চেষ্টা কৰক বহুদিন ধৰি যদি আপুনি ছুটি পোৱা নাছিল সেই ছুটি পোৱাৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত বৃহস্পতিৰ ভাল দেখা পোৱা গৈছে শনিৰ আপোনাৰ পঞ্চম গৃহত থকাৰ বাবে কিছু ক্ষেত্ৰত নাৰ্ভাছ ফিল আহিব পাৰে ডিপ্ৰেছনতো যোৱাৰ সম্ভাৱনা দেখা পোৱা যাব পাৰে কিন্তু মনটো সঠিক সিদ্ধান্ত ৰাখি আপুনি কৰ্ম কৰক ফুল পথত নাযাব চাকৰি নকৰা লোকসকলৰ বাবে নতুন চাকৰি লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে কিন্তু কৰ্ম কৰিব লাগিব কৰ্ম নকৰিলে আমি কোনো জায়গাত আমি সাকসেস হ'ব নোৱাৰো কৰ্ম কৰক পাছত ফলৰ আশা মাথা মাৰিব শিক্ষা আৰু অধ্যয়নৰ ক্ষেত্ৰত এডুকেশ্যন লাইফষ্টাইল ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই মাহটো একেবাৰে হ'ব অধ্যয়নৰ মনত একাগ্ৰতা বাঢ়িব প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সফলতা কিন্তু হ'বই লাগিব মই কৰিব পাৰিম মই এজন প্ৰকৃততে সাহসী লৰা হয় সাহসী ছোৱালী হয় তেনেকৈ ভাবি নিজকে পজিটিভ ভাবি কেনে দিনটো আৰম্ভণি কৰক কৰ্ম কৰক ভালদৰে পঢ়া-শুনা কৰক বয়স পাৰ নোহোৱাকৈ 21 বছৰ নোহোৱাকৈ প্ৰেমত নপৰিব কিন্তু কাৰণ जो दिखता है वो बिकता है जिसका पास पैसा है তাৰ লগত সকলো আছে বছৰ নাথাকিলে আজিকালি দুনিয়াত একো নাই আজি মই অৱস্থায় আছো সেইকাৰণে ভালদৰে পঢ়া-শুনা কৰাটো খুবেই দৰকাৰ পৰিয়াল আৰু সামাজিক লাইফষ্টাইল ফেমিলি বিষয়ে জানো আহোঁ সোশ্যাল লাইফৰ পৰিয়ালৰ ক্ষেত্ৰত শান্তি আনন্দ বজাই থাকিব এই মাহটোত কোনো ধৰণৰ সমস্যা নাহে কিন্তু মাৰ লগত সম্পৰ্কবোৰ মজবুত কৰিবলৈ চেষ্টা কৰিব কোনোবা সদস্য শুভ সংবাদ আহিব পাৰে সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব মতামত ঠিকে থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যা চাপ মানসিক চাপ সমস্যাৰ ধৰণৰ এনেকুৱা ধৰণৰ অসুবিধা আহিব পাৰে নিয়মিতভাৱে ব্যায়াম এক্সাৰসাইজ কৰক বাকি ঠিকে থাকিব ভ্ৰমণ আৰু নতুন যুগ ট্ৰেভেল কিছুমান সিংহ ৰাশি মানুহৰ বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে ব্যৱসায় চাকৰিৰ বাবে ভ্ৰমণ হ'ব সিংহ ৰাশি 2025 ছেপ্টেম্বৰ মাহটো আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ সময় কৰ্ম কৰক সঠিক সিদ্ধান্তলৈ আগবাঢ়ি যাওক আপোনাৰ লগতে আপোনাৰ পৰিয়ালটো শুভ হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছো তেনেহলে আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম ধন্যবাদ